নমস্কাৰ বন্ধুবীসকল, টিউশ্যন চামথিংলৈ স্বাগতম জনাইছোঁ। আমি লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল আৰু সমৰ্থন, লগতে লৈ আহিছোঁ আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। সেয়েহে বলকচোন, আজি সূৰ্য উদয় হ'ব 6:10 আৰু সূৰ্য অস্ত যাব 4:49। আজি তিথি হৈছে আপোনাৰ প্ৰতিপদ তিথি, পক্ষ হৈছে শুক্ল, নক্ষত্ৰ হৈছে শ্ৰৱণ, যোগ হৈছে ব্যতিপাত, কাৰণ হৈছে বপ। আৰু আজি জন্ম হোৱা জাতক জাতিকাৰ আজি ৰাশি হ'ব আপোনাৰ মকৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ জন্ম ৰাশি হ'ব মকৰ। আৰু প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি অফিচৰ পৰা সোনকালে ওলাই আহি সঁচাকৈয়ে ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰক। টকা বিচৰা মানুহক আওকাণ কৰক। পৰিয়ালৰ দায়িত্ব বোজা বাঢ়িব, যাৰ ফলত আপোনাৰ মানসিক চাপ হ'ব পাৰে। সাৱধানক, কোনোবাই আপোনাক ঠাট্টা কৰিব পাৰে আৰু আপোনাৰ লগত ফাল্ট কৰিব পাৰে। যদি আপুনি নিজৰ কামত মনোনিৱেশ কৰে তেন্তে সফলতা আৰু প্ৰতিপত্তি আপোনাৰ হ'ব। আজি আপোনাৰ কিছুমান বন্ধু আপোনাৰ ঘৰলৈ আহিব পাৰে আৰু আপুনি তেওঁলোকৰ লগত সময় কটাব পাৰে। অৱশ্যে সেই সময়ছোৱাত মদ বা চিগাৰেট দৰে পদাৰ্থ সেৱন কৰাটো আপোনাৰ বাবে ভাল নহ'ব। আপোনাৰ পত্নীৰ এলাহে আপোনাৰ বহু কাম নষ্ট কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:58 পৰা 9:52 মনোযোগৰ সময় হৈছে আপোনাৰ 8:08 পৰা 8:58 ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো আছে আজি মহিলাক বগা কাপোৰ দান কৰিলে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আজি আপুনি মহিলাক বগা কাপোৰ দান কৰক, যিকোনো মহিলাক, তেতিয়া আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। আজি নিজৰ শাৰীৰিক ফিটনেছ বজাই ৰাখিবলৈ আজি খেলা ধূলা কৰি কটাব পাৰিব। আশীৰ্বাদৰ দ্বাৰা আপোনাৰ ইচ্ছা পূৰণ হ'ব আৰু আপোনাৰ বাটত সৌভাগ্যতা আহিব আৰু আগৰ দিনটোৰ কষ্ট ফল দিব। সন্ধিয়া পত্নীৰ সৈতে বাহিৰত খাদ্য গ্ৰহণ কৰা বা চিনেমা চোৱাটোৱে আপোনাক শিথিল কৰি তুলিব আৰু আপোনাক সুখী মেজাজত ৰাখিব। প্ৰথম দৃষ্টিত কাৰোবাৰ প্ৰেমত পৰিব পাৰে। নতুন অংশীদাৰিত্ব আজি ফলপ্ৰসূ হ'ব। আজিৰ সময়ৰ অভাৱৰ কথা বিবেচনা কৰিলে আপুনি নিজৰ বাবে সময় উলিয়াব পাৰে, কিন্তু হঠাতে অফিচৰ কোনো কামৰ আগমনৰ বাবে আপুনি কৰিব নোৱাৰিব। আপুনি আপোনাৰ পত্নীৰ সৈতে প্ৰেম আৰু ৰোমান্টিকেৰে ভৰা পুৰণি দিনবোৰ পুনৰ জীৱিত কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:40 পৰা 11:40। মনোযোগৰ সময় 8:08 পৰা 8:58। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিব ৰাতিপুৱা সূৰ্য ঈশ্বৰক ৰঙা ফুল আগবঢ়াওক। মানে আপুনি যেতিয়া গা পা ধুই আহি সূৰ্য দেৱতাক প্ৰণাম কৰে তেতিয়া ৰঙা ফুল এটা দিব। তৃতীয় ৰাশিটো হৈছে আপোনাৰ মিথুন ৰাশি। মিথুন ৰাশি। আজি বন্ধু এজনে হয়তো আপোনাৰ ধৈৰ্য আৰু বুজাবুজি পৰীক্ষা কৰিব পাৰে। আপোনাৰ মূল্যবোধক আওকাণ কৰাটো এৰক আৰু প্ৰতিটো সিদ্ধান্ত যুক্তিসংগতভাৱে লওক। আজি আপোনাৰ যিকোনো চলনশীল সম্পত্তি চুৰি হ'ব পাৰে, গতিকে যিমান পাৰি যত্ন লওক। আপোনাৰ হাস্যৰ সময়ী স্বভাৱটোৱে সামাজিক পৰিৱেশত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব। প্ৰিয়জনৰ প্ৰতিশোধ ল'লে একো লাভ নহ'ব, তাৰ পৰিৱৰ্তে আপুনি শীতল মন এটা ৰাখিব লাগে। আপোনাৰ প্ৰিয়জনক আপোনাৰ প্ৰকৃত অনুভৱৰ বিষয়ে জনাব লাগে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:52 পৰা 10:46। মনোযোগৰ সময় হৈছে 12:36 পৰা 1:29। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি যিকোনো শুভ কাম, বিবাহ আদিত ভাং নাখাব। এনে কামৰ পৰা আঁতৰি থাকক। আজি ভাং নাখাব, কোনোবাই যাচিলেও নাখাব বা মন্দিৰত গ'লেও নাখাব। তাৰ পৰা আপুনি বিৰত থাকক, তেতিয়া আপোনাৰ
আৰ্থিক অৱস্থা ভাল হ'ব। চতুৰ্থ ৰাশি, এতিয়া আহিছোঁ আমি চতুৰ্থ ৰাশি। কৰ্কট ৰাশি, আজি ধৈৰ্য ধৰিব কাৰণ আপোনাৰ জ্ঞান আৰু প্ৰচেষ্টাই আপোনাক নিশ্চিতভাৱে সফলতা কঢ়িয়াই আনিব। আজি ব্যৱসায়িক লাভে বহু ব্যৱসায়ীৰ মুখলৈ সুখ কঢ়িয়াই আনিব পাৰে। এনে লাগে যে ফেমিলি প্লেনটত আপুনি বৰ সুখী নহয় আৰু কিছুমান বাধাৰ সন্মুখীন হৈছে। আজি আপুনি আপোনাৰ জীৱনৰ সমস্যাবোৰ আপোনাৰ সংগীৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব, কিন্তু তেওঁ নিজৰ সমস্যাৰ কথা কৈ আপোনাক আৰু অধিক অশান্তি দিব। ছুটিৰ দিনত যাব লগা হ'লে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম সুকলমে চলিব আৰু কোনো বিশেষ কাৰণত কোনো সমস্যাৰ সৃষ্টি হ'লেও ঘূৰি আহিলে সহজে সমাধান কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:04 পৰা 8:58 মনোযোগৰ সময় আছে 12:36 পৰা 1:29 ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি যিকোনো বৃদ্ধা মহিলাৰ ভৰিত একেৰাহে 108 বাৰ স্পৰ্শ কৰিলে পাৰিবাৰিক সুখৰ বাবে উপকাৰী হ'ব। আজি যিকোনো বৃদ্ধ মহিলাক আপুনি 108 বাৰ স্পৰ্শ কৰি আমি সেৱা লওক, তেতিয়া আপোনাৰ পাৰিবাৰিক সুখ হ'ব। চতুৰ্থ ৰাশিটো আহিছোঁ আমি পঞ্চম ৰাশিটো আহিছে সিংহ ৰাশি। আজি সৰু সৰু কথাবোৰ আপোনাৰ বাবে বিপদৰ কাৰণ হ'বলৈ নিদিব। টকা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু টকাৰ প্ৰতি ইমান চিৰিয়াছ নহ'ব যে আপুনি আপোনাৰ সম্পৰ্কবোৰ নষ্ট কৰি পেলায়। আপোনাৰ ভাইটি আপুনি ভবাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হ'ব। এজোপা গছ ৰোপণ কৰক। আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ অগ্ৰগতি দেখিব। এজন আধ্যাত্মিক গুৰু বা প্ৰাচীৰে আপোনাক সহায় কৰিব পাৰে। আপোনাৰ পত্নীৰ বাবে আপোনাৰ কিছুমান পৰিকল্পনা বা কাম ভুল হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি থাকক। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে আপোনাৰ 1:29 পৰা 2:23 মনোযোগৰ সময় 11:40 পৰা 12:36 ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি ক'লা ৰঙৰ কাপোৰ অধিক ব্যৱহাৰ কৰিলে প্ৰেমৰ সম্পৰ্ক বৃদ্ধি হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি ক'লা ৰঙৰ কাপোৰ পৰিধান কৰক, তেতিয়া আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বৃদ্ধি হ'ব। ষষ্ঠ ৰাশিটো হৈছে আমাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে কি কৰিব? আজি আপোনাৰ উল্লাসিত স্বভাৱটোৱে আনক সুখী কৰি ৰাখিব। পুৰণি বিনিয়োগৰ বাবে আয় বৃদ্ধি হৈছে। আত্মীয়ৰ ঠাইলৈ অলপ ভ্ৰমণে আপোনাৰ ব্যস্তপূৰ্ণ দিনটোত জিৰণি আৰু শিথিলতাৰ উৎস হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ সঙ্গীয়ে আপোনাৰ মংগলৰ কথা চিন্তা কৰে, সেইবাবে কেতিয়াবা তেওঁ আপোনাৰ ওপৰত খং উঠে। তাৰ খং কৰি সলনি তেওঁৰ বুজিলে ভাল হ'ব। আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ অগ্ৰগতি দেখিব। দান বৰঙণি আৰু সামাজিক কাম-কাজে আজি আপোনাক আকৰ্ষণ কৰিব। এনে ভাল কামত কিছু সময় কটালে বহুত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। কোনো বাহিৰৰ মানুহে আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত দূৰত্বৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাক দুয়োজনে কামবোৰ পৰিচালনা কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 12:34 পৰা 1:29 মনোযোগৰ সময় 8:04 পৰা 8:58 ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী, বগা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি প্ৰেমিক প্ৰেমিকাই বিশুদ্ধ ৰূপৰ ব্ৰেচলেট পিন্ধিব। ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্ক উন্নত হ'ব। আপোনালোকে প্ৰেমিক প্ৰেমিকাই যিকোনো এজনে বিশুদ্ধ ৰূপৰ ব্ৰেচলেট মানে বুজি পাইছে, এইটো পিন্ধিব, তেতিয়া প্ৰেমৰ সম্পৰ্ক আপোনালোকে ভাল হ'ব। তুলা ৰাশি, আজি অফিচৰ পৰা সোনকালে ওলাই আহি সঁচাকৈয়ে ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰক। আৰ্থিক উন্নতিৰ বাবে দীৰ্ঘদিন ধৰি বাকী থকা বিল আৰু ঋণ সহজে পৰিশোধ কৰিব পাৰিব। দিনটোৰ আৰম্ভণি হ'ব কোনো
ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ পৰা পোৱা ভাল খবৰেৰে। কাৰোবাৰ লগত হঠাতে হোৱা ৰোমান্টিক মিটিঙে আপোনাৰ দিনটো কৰি তুলিব। কামৰ পিছত আপোনাৰ সহকৰ্মীসকলে আপোনাক ঘৰুৱা সৰু উদযাপনলৈ মাতিব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু আন মানুহৰ পৰা অলপ বেলেগ। আপুনি অকলে সময় কটাবলৈ ভাল পায়। আজি আপুনি নিজৰ বাবে সময় পাব, কিন্তু অফিচৰ কিবা এটা সমস্যাই আপোনাক অশান্তি দি থাকিব। আজি আপোনাৰ সঙ্গীক কোনো কাম কৰিবলৈ হেঁচা নিদিব, নহ'লে আপোনাৰ হৃদয়ৰ দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 12:36 পৰা 1:29। মনোযোগৰ সময় 9:52 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 5, খুব ৰং সেউজীয়া, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি দিনটোৰ আহাৰত নিমখ নাখাব। আজি আপুনি নিমখ ব্যৱহাৰ নকৰিব, ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্ক ভাল হৈ থাকিব। আজি আপুনি আহাৰত নিমখ ব্যৱহাৰ নকৰিব, তেতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। অষ্টম ৰাশিটো বৃশ্চিক ৰাশি। আজি মদ্যপানৰ অভ্যাসক বিদায় দিবলৈ বৰ ভাল দিন। আজি মদ নাখাব। আপুনি বুজিব লাগে যে মদ স্বাস্থ্যৰ আটাইতকৈ ডাঙৰ শত্ৰু আৰু ই আপোনাৰ ক্ষমতাকো ক্ষতিগ্ৰস্ত কৰে। আশাবাঞ্ছক আৰু বিশেষ যেন লগা যিকোনো অচিনিত ধন বিনিয়োগ কৰিবলৈ বিশেষ লোক সাজু থাকিব। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবিছে, তেন্তে আপোনাৰ প্ৰিয় বন্ধুসকলক নিয়ন্ত্ৰণ কৰক। বহুতো মানুহ থাকিব যিয়ে আপোনাক উৎসাহিত কৰিব। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ মেজাজে আপোনাক আমনি কৰিব পাৰে। আজি লাভ হ'ব পাৰে যদিহে আপুনি আপোনাৰ মতামত ভালদৰে উপস্থাপন কৰে আৰু নিজৰ কামত নিষ্ঠা আৰু উৎসাহ দেখুৱায়। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:29 পৰা 2:23। মনোযোগৰ সময় আছে 9:52 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 7, খুব ৰং ক্ৰীমী বগা, বেয়া দিশ হৈছে দক্ষিণ দিশ। আৰু সমাধানটো আছে আজি প্ৰেমিক এযোৰ বগা হাঁহ, প্লাষ্টিকৰে হওক বা যিকোনো হওক, উপহাৰ দিলে আপোনাৰ প্ৰেমৰ জীৱন ভালে থাকিব। যিয়ে হওক, প্লাষ্টিকৰ হওক, আপোনাৰ চেনমাইকেৰে হওক, যিকোনো হওক, এযোৰ হাঁহ দান দিয়ক, তেতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। নৱম ৰাশিটো হৈছে ধনু ৰাশি। আজি ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ প্ৰচুৰ শক্তি থাকিব, কিন্তু কামৰ বোজা হয়তো বিৰক্তিৰ উৎস হৈ পৰিব। এই ৰাশিৰ একাংশ লোকে হয়তো আজি কোনো ভূমি সম্পৰ্কীয় বিষয়ত টকা খৰচ কৰিব লাগিব। আপোনাৰ জ্ঞান আৰু হাস্যৰসে আপোনাৰ চৌপাশৰ মানুহক উৎফুল্লিত কৰিব। ৰোমান্টিক চিন্তা আৰু সপোনৰ জগতখনত আপুনি হেৰাই যাব। নতুনকৈ আৰম্ভ কৰা প্ৰকল্পসমূহে আশা কৰা ধৰণে ফলাফল নাপাব। এজন আধ্যাত্মিক গুৰু বা প্ৰাচীনে আপোনাক সহায় কৰিব পাৰে। আজি আপোনাৰ বিবাহিত জীৱনৰ অন্যতম শ্ৰেষ্ঠ দিন হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:04 পৰা 8:58। মনোযোগৰ সময় হৈছে 8:40 পৰা 12:36। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি ব্ৰঞ্জৰ মুদ্ৰা এটা সেউজীয়া কাপোৰেৰে বান্ধি ডিঙিত পিন্ধাটো চাকৰি ব্যৱসায়ৰ বাবে শুভ। আজি ব্ৰঞ্জৰ মুদ্ৰা, যিকোনো ব্ৰঞ্জৰ টুকুৰা এটাও হওক, সেউজীয়া কাপোৰেৰে বান্ধি আপুনি লগত ৰাখক বা ডিঙিত লওক, তেতিয়া আপোনাৰ ব্যৱসায় বা চাকৰিত শুভ। নৱম ৰাশিটো হ'ল, এতিয়া আমি আহিছোঁ দশম ৰাশি। মকৰ ৰাশি। আজি খোৱা বোৱাৰ সময়ত সাৱধান হওক। অসাৱধানতাই অসুস্থতাৰ সৃষ্টি কৰিব পাৰে। আপুনি হয়তো আপোনাৰ বাবে অধিক খৰচ কৰিব পাৰে। অপৰাধ আৰু অনুশোচনাত সময় নষ্ট নকৰিব, বৰঞ্চ জীৱনৰ পৰা শিকিবলৈ চেষ্টা কৰক। কোনোবা আকৰ্ষণীয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা প্ৰবল। নতুন প্ৰকল্প আৰু কাম ৰূপায়ণৰ এক সুন্দৰ দিন। আজি আপুনি হয়তো শহুৰেকৰ পৰা কিছু বেয়া খবৰ পাব, যাৰ বাবে আপোনাৰ মনটো সুখী হৈ
দুখী হৈ পৰিব পাৰে আৰু আপুনি চিন্তাত বহু সময় নষ্ট কৰিব পাৰে। সম্ভৱ যে আজি আপোনাৰ পত্নীয়ে আপোনাক সুন্দৰ শব্দৰে ক'ব পাৰে যে আপুনি তেওঁৰ বাবে কিমান মূল্যৱান। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 9:52 পৰা 10:46 মনোযোগৰ সময় হৈছে 8:58 পৰা 9:52। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ হৈছে দক্ষিণ দিশ। সমাধানটো হৈছে আজি ওম সূৰ্য নাৰায়ণে নমো নমঃ এই মন্ত্ৰটো জপ কৰক। গা ধুই উঠি আপুনি সূৰ্যদেৱক যেতিয়া প্ৰণাম কৰে তেতিয়া এই মন্ত্ৰটো আপুনি 108 বাৰ বা 11 বাৰ আপুনি জপ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। 11 নম্বৰ ৰাশিটো হৈছে আপোনাৰ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকলে আজি আপোনাৰ আত্মবিশ্বাস আৰু শক্তিৰ মাত্ৰা উচ্চ হ'ব। আপোনাৰ ধন সঞ্চয় কৰিবলৈ আজি আপোনাৰ পৰিয়ালৰ মানুহৰ লগত কথা পতা প্ৰয়োজন। তেওঁৰ পৰামৰ্শই আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত সহায়ক হ'ব। আপুনি হয়তো আত্মীয়ৰ পৰা আচৰিত উপহাৰ পাব, কিন্তু বিনিময়ত তেওঁলোকে আপোনাৰ পৰা কিবা এটা বিচৰাৰ সকলো সম্ভাৱনা আছে। আপোনাৰ আত্মাৰ সংগীয়ে গোটেই দিনটো আপোনাক মনত ৰাখি থাকিব। তাইক এটা মৰম লগা ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু তাৰ বাবে সেইটো এটা ধুনীয়া দিনলৈ ৰূপান্তৰিত কৰাৰ কথা চিন্তা কৰক। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:40 মনোযোগৰ সময় হৈছে 12:34 পৰা 1:29। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা সোণালী, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি সৰিয়হৰ তেলত মুখখন দেখি চাই তেলৰ পৰা ডিম্পল বনাই চৰাইৰ মাজত ভগাই দিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। মানে এইটো হৈছে আপুনি সৰিয়হৰ তেলত আপোনাৰ মুখখন চাওক, যেনেকৈ পানীত চোৱা যায় সেনেকৈ সৰিয়হৰ তেলত আপুনি মুখখন চাওক, চাই কিনে তাৰে আপোনাৰ আমি ডিম্পল কৈছোঁ বেলুন বনাই কিনে বেলুন ভগাই কিনে আপুনি এইটো চৰাইৰ মাজত ভগাই দিয়ক, তেতিয়া আপোনাৰ ভাল হ'ব। শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু সহজ কামবোৰে আপোনাক শিথিল হ'বলৈ যথেষ্ট সময় দিব। অৰ্থনৈতিক দিশটো অধিক শক্তিশালী হোৱাৰ প্ৰতিটো সম্ভাৱনা। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে আজি আপুনি সেই ধন ঘূৰাই পোৱাৰ আশা কৰা হৈছে। দিনটোৰ ডিজাৰ্ট কিছু আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ কাম কৰিবলৈ ভাল সময়। আজি আপুনি লাভ কৰিব আপোনাৰ প্ৰেমৰ উত্তৰ। প্ৰেম আৰু ৰোমাঞ্চকৰ সৈতে কৰ্মক্ষেত্ৰত সৰ্বাধিক মৰম আৰু সমৰ্থন লাভ কৰিব। আজি আপুনি নিজৰ কামৰ পৰা জিৰণি লৈ পত্নীৰ লগত কিছু সময় কটাব পাৰিব। বিবাহিত জীৱন আজিৰ আগতে ইমান ভাল হোৱা নাছিল। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:36 মনোযোগৰ সময় 9:52 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কমলা নীলা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি চাকৰি বা ব্যৱসায়ৰ বাবে যাওঁতে কেশৰ খোৱাটো অতি শুভ। মানে কেশৰ আপুনি আজি খাওক, ৰাতিপুৱা ক'ৰবাত ওলাই যোৱাৰ আগত ভাত খাই কিনে আপুনি কেশৰ খাওক, তেতিয়া আপোনাৰ শুভ হ'ব। আৰু শেষত এটা কথা, আমাৰ চেনেলটো যদি নতুনকৈ আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক এটা কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ আপোনালোকক ধন্যবাদ দিছোঁ।